إله إلا الله وحده لا شريك له وأشهد أن محمدا عبده ورسوله أرسله بالحق بشيرا ونذيرا بين يدي الساعة مريضنا وعلى سفر فائدة من أيام أخرى يريد الله بكم اليسر ولا يريد بكم العسر ولتكبروا الله على ما هداكم ولعلكم تشكرون الله أكبر الله أكبر لا إله إلا الله. नहीं, ये मतलब हम लोग गवर्नमेंट का गाइडलाइंस फॉलो कर रहा है. गवर्नमेंट जैसा बोल रहा है हम लोग वैसे ही कर रहा है. अब मस्जिद में तो गया बार भी हम लोग ईद जो नमाज था वो भी अदा नहीं किया. अब ये जो हम लोग घर में जो 2-3 आदमी है वही हम लोग अदा करते हैं. अब आए हैं हमें बुरा मस्जिद एक मतलब है, ये दरगाह शरीफ है अंदर, तो उसी में हम लोग थोड़ा ऐसी बाहर से जियारत करके बस जा रहा हूँ. और बाकी सब गवर्नमेंट का गाइडलाइंस फॉलो कर रहा हूँ. এতিয়া বৰ্তমান যিটো পৰিস্থিতি দেশৰ আৰু চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি চৰকাৰে পাঁচজন লৈ নামাজ পঢ়িব দিছে. আমি ইমাম আৰু মুয়াজ্জিন আৰু লগতে আৰু 3জন, সেই 5জনে আমি নামাজেৰে আদায় কৰিছোঁ. উপায় নাই, চৰকাৰৰ নিৰ্দেশ মৰ্মে আৰু যিটো দেশৰ পৰিস্থিতি যিটো অসুখ বিসুখ দেখা দিছে, গতিকে সেইটো কৰিব লগা হৈছে. আৰু চৰকাৰৰ যিটো নিৰ্দেশ, সেই নিৰ্দেশক আমি আদৰণি জনাইছোঁ মই, আৰু সেইবাবে আমি কামটো কৰিছোঁ. আৰু সেইমানে নামাজো হৈছে, ধুনীয়া হৈছে, ভাল হৈছে. আৰু ইছলাম ধৰ্মীয় লোকসকলৰ লগত আজি মই কোকৰাঝাৰ যিটো মছজিদ, ইয়াতে একেলগে মই নামাজ পঢ়িছোঁ. উদ্দেশ্য এটাই, আমাক শান্তি লাগে, আমাক একতা লাগে. শান্তি আৰু একতা বজাই ৰাখি আমি কেনেকৈ একেলগে ব্ৰিটিছৰ কাৰণে কাম কৰিব পাৰে তাৰ কাৰণে মই দোৱা কৰিছোঁ. আৰু সকলো ইছলাম ধৰ্মীয় লোকসকললৈ মোৰ ঈদ মুবাৰক থাকিল. আল্লাহু আকবৰ. কৰোনাৰ মাজতে কেতিয়াও শেষ নহ'ব. কৰোনা হৈ আছে, গোটেই অসমত বাঢ়ি আছে, সকলোৱে জানে. परमिशन है कि यहाँ पे आके नमाज पढ़ता है, पूरे गुवाहाटी में